পদে কৈছে জীৱ নিগদতি জীৱক ৰাখিতে যিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰ ছয় যিজনে বিভিন্ন অৱতাৰ ধাৰণ কৰি আছা সেইজনৰ সেহি ভগৱন্তে মই অধমক দিলাইতো দুখ গতি সৰ্ব ভয়হাৰী তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। যিজনে জীৱৰ দুখ হৰণ কৰা সৰ্ব ভয়হাৰী সেইজনে আকৌ মোক ইমান কষ্ট দিছা, হে প্ৰভু মই তোমাৰ চৰণত শৰণ ললো। শৰণ ভাগৱতৰ 10টা লক্ষণৰ আমি আগতে কৈছিলোঁ মূল লক্ষ্য হৈছে আশ্ৰয় বা শৰণ। আজি মনুষ্য বিভ্ৰান্ত ভ্ৰান্তিত ঘূৰি ফুৰিছে, শৰণ ক'ত ল'ম? বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰে, বিভিন্নজনে বিভিন্ন গ্ৰন্থৰ উদ্ধৃতি দিয়ে, ছ'চিয়েল মিডিয়াত বিভিন্নজনে লিখে, অমুকত অমুক লিখিছে, তমুকত তমুক লিখিছে, অমুকৰ মতেতো আমি যিকোনো দেৱতাত কৰিলেও হয়। চাওক, শৌনকৰ দৰে যিসকল বেদত প্ৰধান, 28 সহস্ৰ ঋষি বেদত প্ৰধান, সেই শৌনকে সুতমুনিক কৈছিল ভুৰিনি ভুৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগশ অত সাধুত্ৰয়ত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধানাৰাম য়েন আত্মা সম্প্ৰসিদতি 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত শৌনকে কৈছে হে সুতমুনি বিভিন্ন কৰ্মৰ কথা শাস্ত্ৰত আছে, নাই বুলি কোনেও কোৱা নাই। ভুৰিনি ভুৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগশ বিভিন্ন শাস্ত্ৰও আছে। আৰু আমিবিলাক লাপিলোপা নহয়, 28 সহস্ৰ ঋষি বেদত প্ৰধান, সব বেদজ্ঞ। কিন্তু আমি আমাৰ মনটো ভ্ৰান্তত ঘূৰি ফুৰিছে, কোনটো কৰ্ম কৰিম? কাৰণ কৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, কৰবাত কৈছে নালাগে জপ তপ তীৰ্থ কৰা, কৰবাত কৈছে দান দক্ষিণা কৰা, কৰবাত কৈছে ধ্যান ধাৰণা সমাধি কৰা। কৰিম কোনটো? কোনজন ঈশ্বৰত শৰণ ল'ম? কাৰ কথা শ্ৰৱণ কীৰ্তন কৰিম? ভাগৱতৰ মূল প্ৰশ্ন সেইটোৱে। যেতিয়া সুতমুনিয়ে ক'লে যে এনেকুৱা ধৰণৰ প্ৰশ্নই পৰীক্ষিতে কৰিছিল কাক? শুকদেৱক। অথ পৃশ্ৰামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়ত কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা য়ত শ্ৰোতব্যম য়ত জপ্যম য়ত কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম ৱা ব্রুহি যদবা বিপৰ্যয়ম 1:19-37 1:19-38 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ শ্লোকত পৰীক্ষিতে প্ৰশ্ন কৰিছে শুকদেৱক, মৰণ সময়ে তোমাৰ চৰণে পুছুহু গুৰু সাম্প্ৰত মৃয় মান নৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত? কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজনৰ যোগ্য কোননো দেৱতা কহিও মত সত্তৰে। শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা, তুমি সে পৰম গুৰু মুনিবৰ কহিও মত সৰ্বথা। মোক কোৱা, বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিলে নহ'ব। যিকোনো কথাৰ প্ৰমাণৰ কাৰণে সনাতন ধৰ্মত আমাৰ যি ফিলচফি আছে, ইণ্ডিয়ান যি দৰ্শন আছে, তাত 4টা প্ৰমাণৰ কথা কৈছে। প্ৰত্যক্ষ প্ৰমাণ, অনুমান প্ৰমাণ, উপমান প্ৰমাণ, শব্দ বা শাস্ত্ৰৰ প্ৰমাণ। যিকোনো কথাৰ প্ৰমাণৰ কাৰণে আমি এই 4টা প্ৰমাণৰ ওচৰ চাপিব লাগিব। প্ৰথম হৈছে প্ৰত্যক্ষ। আপুনি নিজে দেখিছে, নিজে শুনিছে, নিজে সোৱাদ লৈ চাইছে, নিজে শুঙি চাইছে, নিজে স্পৰ্শ কৰি চাইছে, 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে উপলব্ধি যদি কৰিছে, এইটো প্ৰত্যক্ষ প্ৰমাণ। অনুমান, দূৰত ধোঁৱা দেখিছে, ইয়াৰ পৰা আপুনি কৈছে যে তাত ধোঁৱা আছে, যেতিয়া জুই আছে, আপোনাৰ অনুমান। উপমান, তুলনা দি পেলাই কয়, কম্পেয়াৰটিভ। তই নীল গাই দেখা পাইছনে? বোলে নীল গাই দেখা নাই। কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচিনা। কুঁহিয়াৰ খাই পাইছ? বোলে নাই পোৱা। কেনেকুৱা? বোলে মিঠা। মিঠা মানে কেনেকুৱা? চেনিৰ নিচিনা, গুড়ৰ নিচিনা। তাৰ মানে চেনি বা গুড় খালে কুঁহিয়াৰ খোৱাটো নুবুজায়। এটা উদাহৰণ দিছে।
আমাৰ গাই এজনী দেখি আহিলে নীল গাই দেখাটো নুবুজায় এটা উদাহৰণ দিছে প্ৰত্যক্ষ প্ৰমাণো ভুল হ'ব পাৰে দ্ৰোণাচাৰ্যই কুৰুক্ষেত্ৰৰ যুদ্ধত যুধিষ্ঠিৰৰ মুখৰ পৰা শুনিছিল অশ্বত্থামা হত যদিও পিছৰখিনি কৈছিল ইতি গজ কিন্তু ভগৱান কৃষ্ণই ইংগিত দি দিলে ঢাক ঢোল মৃদংগ সব বজাই দিলে পিছৰখিনি নুশুনিলে শুনিলে কোনখন অশ্বত্থামা হত মানে অশ্বত্থামাৰ মৃত্যু হ'ল আৰু দ্ৰোণাচাৰ্যই ধনুষৰ পেলাই দিলে মোৰ পুত্ৰই মৰি গ'ল যেতিয়া মই যুদ্ধ কৰি কি কৰিম কথাটো যদিও যুধিষ্ঠিৰৰ দৰে ধৰ্মৰাজৰ মুখৰ পৰা শুনিছে প্ৰত্যক্ষভাৱে শুনিছে কিন্তু অশ্বত্থামা হত যদিও বাক্যটো শুদ্ধ হয় তথাপিও এইটো শুদ্ধ নহয় যে অশ্বত্থামা মানে দ্ৰোণাচাৰ্যৰ পুত্ৰ মৰিছে এইটো নহয় অশ্বত্থামা নামৰ এটা হাতী মৰিছিল ইতি গজ তাৰ মানে প্ৰমাণৰ ক্ষেত্ৰতো কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণো গ্ৰহণযোগ্য নহ'ব পাৰে অনুমান প্ৰমাণ ধোঁৱা দূৰত দেখিছে আপুনি জুই বুলি ভাবিছে আজিকালি ভাওনাত ভাওৰীয়া ওলালেও ধোঁৱা দিয়ে ফাংচনত গায়কে গাই থাকিলেও ধোঁৱা দিয়ে ধোঁৱা দেখিলে আপুনি জুই হৈছে বুলি ভাবিব নোৱাৰে অনুমান প্ৰমাণ উপমান প্ৰমাণো কেতিয়াবা গ্ৰহণযোগ্য নহয় তেতিয়া আমাৰ হাতত এপাতে অস্ত্ৰ থাকে হেপাত হৈছে শব্দ বা শাস্ত্ৰৰ প্ৰমাণ কিন্তু কোনা শাস্ত্ৰ মানিব এতিয়া যে সোশ্যাল মিডিয়াত যে বিভিন্নজনে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিয়ে আৰে যদি তুমি সনাতন ধৰ্মৰ যদি তুমি আস্তিক তেতিয়াহ'লে তিনিটা প্ৰস্থান লিখিছে এই তিনিটা প্ৰস্থানৰ ভিতৰত কথা পাতা শ্ৰুতি প্ৰস্থান শ্ৰুতি মানে বেদক কয় বেদৰ সাৰ মৰ্মখিনি আছে বেদান্ত বেদান্ত মানে উপনিষদ যদি উপনিষদত লিখা আছে তেতিয়াহ'লে গ্ৰহণযোগ্য হ'ব প্ৰামাণিক হ'ব দ্বিতীয় হৈছে স্মৃতি প্ৰস্থান শ্ৰুতিৰ কথাবিলাক আমাৰ দৰে সাধাৰণ মানুহে বুজিব নোৱাৰে ডাঙৰ ডাঙৰ ঋষি মুনিয়ে ভুল কৰি গ'ল যাৰ যেন মতি কহে বেদক ব্যাখ্যান বেদৰ আচল তত্ত্ব বুজিব নোৱাৰিলে যাৰ কাৰণে এইবিলাক খেলিমেলি লাগি আছে সেইকাৰণে ঋষি মুনিসকলে নিজৰ স্মৰণ শক্তিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ লিখিলে স্মৃতি গ্ৰন্থ যেনে মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 পৰা 42 অধ্যায়লৈ 18টা অধ্যায় নাম দিছে শ্ৰীমদ ভগৱত গীতা গতিকে স্মৃতি প্ৰস্থানত গীতা শাস্ত্ৰক ৰাখিলে যদি গীতাত আছে তেতিয়াহ'লে প্ৰামাণিক হ'ব আৰু এটা প্ৰস্থান আছে ন্যায় প্ৰস্থান 555টা সূত্ৰৰ আন এখন গ্ৰন্থ ব্যাসদেৱে ৰচনা কৰিলে নাম দিলে ব্ৰহ্মসূত্ৰ যদি ব্ৰহ্মসূত্ৰত আছে তেতিয়াহ'লে গ্ৰহণযোগ্য হ'ব প্ৰামাণিক হ'ব এতিয়া আপোনালোকে ইন্টাৰেষ্টিং কথাটো বুজক শ্ৰুতি প্ৰস্থান হৈছে বেদান্ত উপনিষদক কয় অজস্ৰ উপনিষদৰ মাজত 108খন প্ৰমুখ তাৰ ভিতৰত 11খন জনপ্ৰিয় যিজন ব্যাসদেৱে বেদান্ত বিস্তাৰ কৰিছে বেদৰ তেৱে ভাগৱতত লিখিলে যে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে 12 13 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোকত মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ নামঘোষা 18 নম্বৰ পদজোকা তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয় বেদান্তৰ সাৰ হৈছে ভাগৱত গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ স্মৃতি প্ৰস্থান হৈছে গীতাত ক'বলগীয়া একোৱেই নাই গীতা প্ৰামাণিক গ্ৰন্থ স্মৃতি প্ৰস্থান ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰত এটা সূত্ৰত মাত্ৰ লিখিছে ব্ৰহ্ম কোন জন্মাদস্য য়তঃ এটা সূত্ৰ জন্মাদস্য য়তঃ যিজনে সৃষ্টি স্থিতি প্ৰলয় গোটেইখিনি কৰিলে সেইজনে ব্ৰহ্ম গৰুৰ পুৰাণত ব্যাসদেৱে লিখি থৈ গ'ল যে অৰ্থয়ম ব্ৰহ্মসূত্ৰ নাম ভাগৱত শাস্ত্ৰ ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য ব্ৰহ্মসূত্ৰৰ সৰু সৰু সূত্ৰবিলাক জন্মাদস্য য়তঃ এই সূত্ৰটোৰ পৰাই ভাগৱতৰ মংগলাচৰণ আৰম্ভ কৰিছে প্ৰথম শ্লোক ইয়াত টীকা ভাষ্য বুলি ক'লে তেতিয়াহ'লে আমাৰ হাতলৈ দুখন মাত্ৰ গ্ৰন্থ আহিল
শ্ৰুতি প্ৰস্থানৰ পৰা আহিছে বেদান্তৰ সাৰ ভাগৱত, ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ, ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য ভাগৱত, আৰু স্মৃতি প্ৰস্থানত গীতা। তাৰ মানে আমাৰ হাতলৈ দুখন গ্ৰন্থ আহিছে, এখন হৈছে গীতা, আনখন হৈছে ভাগৱত। সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম কি বুলি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। আপোনালোকে জানে, যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয়, তেতিয়াহ'লে গীতা ভাগৱতে যি কৈছে সেইটো মানিলেই হ'ল। আপুনি ৰন্তু শইকীয়াই কি কৈছে কিয় জানিব লাগে? আমি মাত্ৰ আপোনালোকক এটা আইডিয়া দিম, এডভাৰটাইজ দিম। আমি আপোনালোকক কৈছোঁ, যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয়, তেতিয়াহ'লে গীতা ভাগৱতে যি কৈছে সেইটো মানক। বেলেগৰ কথা কিয় শুনিব লাগে? আপুনি মুখেৰে গাই আছে গীতা শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, আৰু গীতা ভাগৱতে নোহোৱা কথা এটা মানি আছে। গীতা ভাগৱত যদি শাস্ত্ৰৰ উত্তম হয়, গীতা ভাগৱতে কি কৈছে শুনক। 700 শ্লোকৰ গীতা, এটা শ্লোক ধৃতৰাষ্ট্ৰৰ মুখত, 40টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে, বৰ্ণনা দিছে যুদ্ধৰ, কৃষ্ণ অৰ্জুন সংবাদৰ বিষয়ে কৈছে। 85টা শ্লোকত অৰ্জুনে মনৰ সংশয় ভগৱানৰ ওচৰত প্ৰকাশ কৰিছে। 574টা শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক শংকা নিৰাকৰণ কৰিছে। গীতাৰ কথা কৈ 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 শেষত ভগৱান কৃষ্ণই সিদ্ধান্ত দিছে অৰ্জুনক, হে অৰ্জুন, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম। 8 অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো ক'ম, শুন, কাৰণ তই মোৰ অতি মৰমৰ। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8 অধ্যায় 66 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। ভগৱান কৃষ্ণই অংগীকাৰ কৰি অৰ্জুনক কৈছে, চব বাদ দি মোৰ ওচৰত শৰণ ল। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছে, তাৰ এক শৰণ এই গীতাৰ সাৰমৰ্ম 18 নম্বৰ চেপ্টাৰৰ 66 নম্বৰ পদ জোকাৰ পৰাই লৈছে। যোৱাবাৰ আমাক গুজৰাটলৈ নিমন্ত্ৰণ দিছিল শংকৰ জন্মোৎসৱক। আমি অসমৰ পৰা নিৰ্দিষ্ট বক্তা হিচাপে তালৈ গৈছিলোঁ। গুজৰাটত গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মৰ ওপৰত আমি আমাৰ বক্তব্য ৰাখোঁতে এই এক শৰণ হৰিনাম ধৰ্ম যে সম্পূৰ্ণ সনাতন ধৰ্মৰ প্ৰামাণিক ধৰ্ম, তাৰ ওপৰত আমি আমাৰ যুক্তিযুক্ততা দাঙি ধৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আমি কৈছিলোঁ 3টা প্ৰস্থান, শ্ৰুতি, স্মৃতি আৰু ন্যায়, এই 3টা প্ৰস্থানৰ পৰা 2খন গ্ৰন্থই আমাৰ হাতলৈ আহে, গীতা আৰু ভাগৱত। আৰু এই গীতাতে এক শৰণৰ কথা কৈছে। আমি কৈছিলোঁ তাত যে এইটো আপোনালোকে যদি ভাবিছে যে কেৱল 15 শতিকাত গুৰুজনাইহে এক শৰণৰ কথাটো নতুনকৈ প্ৰৱৰ্তন কৰিছে, তেতিয়াহ'লে এইটো ভুল হ'ব। 5,500 বছৰ আগত ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক কৈছিল এক শৰণৰ কথা। কিন্তু অতি পৰিতাপৰ কথা, অতি দুখৰ কথা, গীতাৰ এই সাৰমৰ্মটো ভাৰতৰ বিভিন্ন ধৰ্ম প্ৰৱৰ্তক আৰু প্ৰচাৰকে গীতাৰ প্ৰবচন কৰোঁতে যদি উচ্চাৰণ কৰে, ইয়াৰ তত্ত্বটো সাধাৰণভাৱে শুদ্ধভাৱে আমাৰ অজ্ঞানীসকলক, আমিবিলাকক বুজাই দিয়া নাই। কিয়? যদি সত্য শুদ্ধ কথাটো বুজাই দিয়ে যে বিভিন্ন জেগাত মূৰ দুৱাই থাকি লাভ নাই, একত শৰণ ল'লে হ'ব, বহুতৰ ব্যৱসায় নষ্ট হৈ যাব। সেইকাৰণে এই তত্ত্বটো বুজাই দিয়া নাই। মহাপুৰুষ মাধৱদেৱো শাক্ত আছিল, ই সত্য। আমাৰ সনাতন ধৰ্মত 5টা থাল আছে। যিসকলে সূৰ্যক ইষ্ট বুলি মানিছে তেওঁলোকক সৌৰ বুলি কয়,
যিসকলে শক্তিক ইষ্ট বুলি মানে তেওঁলোক শাক্ত বুলি কয়, যিসকলে শিৱক ইষ্ট বুলি মানিছে তেওঁলোকক শৈব্য বুলি কয়, যিসকলে গণেশক মানিছে তেওঁলোকক গাণপত্য বুলি কয়, যিসকলে বিষ্ণুক ইষ্ট বুলি মানিছে তেওঁলোকক বৈষ্ণৱ থালৰ বুলি কয়। ই সত্য একত। কিন্তু গীতাই কৈছে কৃষ্ণত শৰণ ল'বলৈ কেৱল এজনত আহা। মহাপুৰুষ মাধৱদেৱ ঘোৰ শাক্ত আছিল। বন্দুকাৰ পৰা যেতিয়া আহি আছিল বাটত গম পালে মাকৰ অসুখ, নৰিয়াত পৰিছে, থৈ গৈছিল ভনী জোঁৱায়েকৰ ওচৰত। লগে লগে শাক্ত ধৰ্মী লোকৰ দৰে দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰাত লাগি গ'ল। হে দেৱী মা, মোৰ মাক ভাল কৰি দিয়া, পাঠা ছাগলী এযোৰ তোমাৰ নামত দি দিম, ঘোষ এযোৰ পাঠা ছাগলী দিম আৰু মোৰ মাক ভাল কৰি দিয়া। ঘৰলৈ আহি গম পালে মাক সুস্থ হ'ল। এতিয়া এগ্ৰিমেণ্ট কৰিছে যেতিয়াতো দিবই লাগিব, চাইন কৰি থোৱা আছে এগ্ৰিমেণ্ট। গতিকে ভনী জোঁৱায়েকক ক'লে এই পইচা লোৱা, পাঠা ছাগলী এযোৰ আনা। ভনী জোঁৱায়েকে ইতিমধ্যে গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণ লৈছে, য'ত কোনো ধৰণৰ হিংসাৰ কথা কোৱা নাই, বলি বিধানৰ দূৰ দূৰলৈকে সম্পৰ্ক নাই। সেইকাৰণে ভনী জোঁৱায়েকে নুশুনাৰ ভাও ধৰি ইফাল সিফাল কৰি ঘূৰি আছে। পূজা যেতিয়া ওচৰ চাপিল, মাধৱ পুৰুষৰ খং উঠিল আৰু খঙৰ ভমকত ক'লে, হোকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। সেইদিনা ৰামদাসৰো খং উঠি গ'ল। আমাৰ আগত দেখাও হ বৰ চোট, শংকৰক লগ পাইলে হৈবি লোট সোট, তইতো মোৰ ওচৰত বিৰাট ফুটানি দেখাইছ, আমাৰ গুৰুজনাক লগ পালে হাৱা পানী ওলাই যাব তোৰ। তেওঁ বোলে কোন শংকৰ? কাৰণ মহাপুৰুষ মাধৱদেৱ এজন শাস্ত্ৰজ্ঞ আছিল। কোনবিলাক শাস্ত্ৰত? আগম শাস্ত্ৰ, তান্ত্ৰিক শাস্ত্ৰ, য'ত বলি বিধানৰ প্ৰাধান্য আছে। কিন্তু শাস্ত্ৰ জানে, তেওঁ শাস্ত্ৰজ্ঞ হয়। সেইকাৰণে ৰামদাসক ক'লে যে ময়ো শাস্ত্ৰ পঢ়িছোঁ, মই যিমান শাস্ত্ৰ পঢ়িছোঁ তাত বলি বিধানৰ কথা আছে, মোক লৈ ব'লা, কোন শংকৰ মই চাম, তৰ্ক কৰিম। ৰামদাসে ক'লে আজি বেলি লহিয়ালে, আজি বাদ দিয়া, কাইলৈ ওলাবা। পিছদিনা লৈ গ'ল। বাটত মাধৱদেৱে ভাবি গৈছে ময়ো এজন শাস্ত্ৰজ্ঞ, হ'ব পাৰে শংকৰো শাস্ত্ৰজ্ঞ, মই তেওঁক আগতীয়াকৈ সেৱা নকৰোঁ। কিন্তু যেতিয়া নামঘৰত সোমায়েই গুৰুজনাক ভাগৱতৰ আসনত বহি থকা দেখিলে, তেওঁৰ শাৰীৰিক যি ৰূপ, যিটো পাছত গুৰু ভতিমাত প্ৰকাশ কৰিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকাশ, কি সুন্দৰভাৱে বৰ্ণনা কৰিছে। দেখাৰ লগে লগে সেৱা কৰিলে। গুৰুজনে সুধিলে কোন এওঁ? ৰামদাস। ৰামদাসে চিনাকি দিলে আৰু চিনাকিত ওলাল যে শংকৰ গুৰুজনাৰ পৰিয়ালৰে এগৰাকী বায়েকৰ ল'ৰা, মনুবাইৰ ল'ৰা। সেইকাৰণে ক'লো, মাধৱ তুমি মনুবাইৰ ল'ৰা? আহা আহা বহা। কিয় আহিলা? ৰামদাসে কৈছে আপোনাৰ সতি শাস্ত্ৰত তৰ্ক কৰিবলৈ আহিছে। কিয়? এওঁ কৈছে যে বলি বিধানটো যুক্তিকৰ, আৰু মই ক'লোঁ যে বলি বিধানৰ কোনো প্ৰয়োজন নাই, সেইকাৰণে আপোনাৰ সৈতে এতিয়া তৰ্ক কৰিবলৈ আহিছে। বোলে আহা বহা। মাধৱ পুৰুষে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিলে, যেনেকৈ আজিকালি ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দি আছে। গুৰুজনাই এটা এটা ভাগৱতৰ পদে নাকচ কৰি গৈ আছে, আৰু শেষত গুৰুজনাই ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানে ন তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। যদি বৃক্ষৰ মূলত পানী দিয়া, অট'মেটিকেলি ডাল পাতে পাব। ডাল পাতত যদি সিঁচি থাকা, মূলত ক'ৰ পৰা পাব? ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়, ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। যদি ভোক লাগিছে, আপুনি অন্ন ভোজন কৰিলে আপোনাৰ ইন্দ্ৰিয় শান্তি পাব। তাৰ বিপৰীতে যদি আপুনি বস্ত্ৰ অলংকাৰ পিন্ধে, তে আপোনাৰ ইন্দ্ৰিয় একো তৃপ্তি নাপায়। সেইকাৰণে গুৰুজনাই ক'লে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহো নলয়।
মহাপুৰুষ মাধৱদেৱে লগে লগে দীঘল দি পৰিল, সেৱা কৰিলে। গুৰুজনাই ক'লে, মাধৱ তুমি মোক আগতে এবাৰ সেৱা কৰিলা, আকৌ কিয় কৰিছা? মহাপুৰুষ মাধৱদেৱে ক'লে, মই আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ, আৰু এতিয়া মই আপোনাক আধ্যাত্মিক গুৰু হিচাপে স্বীকাৰ কৰিছোঁ। মই যিখিনি জানিছিলোঁ সেইখিনি এইটো যুগৰ কাৰণে নহয়। সেইকাৰণে তাৰ পাছত আৰু কোনোদিন তেওঁ গুৰু সেৱাৰ পৰা বিচলিত হোৱা নাই। গুৰু সেৱাৰ যদি উৎকৃষ্ট নিদৰ্শন কিবা আছে, সেয়া হৈছে মহাপুৰুষ মাধৱদেৱ। শুই থকা মানুহক জগাবলৈ ভাল, শোৱাৰ যদি অভিনয় কৰে তেতিয়া জগাবলৈ কঠিন। মাধৱ পুৰুষ সঁচাকৈ টোপনি গৈ আছিল, গম পোৱা নাছিল। যেতিয়াই তত্ত্বটো গম পালে লগে লগে বাদ দিলে। ইয়াত ভাগৱতে কৈছে শৰণ লোৱা। ক'ত? কৃষ্ণৰ চৰণত শৰণ লৈছে। আমি সকলোৱে লৈছোঁ, ভাগৱতে কৈছে।